মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও ডাঙৰ ঘোষণা পৰীক্ষাৰ্থী আৰু নতুন নিযুক্তিক লৈ কঠোৰ হৈছে অসম চৰকাৰ বাজেট অধিৱেশনত উত্থাপন নতুন বিধেয়ক হয় ইতিমধ্যে পৰীক্ষাৰ্থী আৰু নতুন নিযুক্তিক লৈ কঠোৰ হৈছে অসম চৰকাৰ ইতিমধ্যে বাজেট অধিৱেশনত নতুন বিধেয়ক উত্থাপন কৰা হৈছে যিকেইটা অসমৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে জনাটো বহুতে জৰুৰী সবিশেষ জনাইছো লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল নতুন নিয়ম নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো কঠোৰ হৈছে অসম চৰকাৰ অসৎ উপায় অৱলম্বন কৰিলেই বিহা হ'ব কঠোৰ শাস্তি পৰীক্ষাত নকল কৰিলেই বিপদত পৰিব শিক্ষাৰ্থী নকল কৰিলে 3 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে আন এক ডাঙৰ আঁচনি যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডখন আপোনাৰ বাবে আশীৰ্বাদ কাৰণ ৰেচন কাৰ্ড থাকিলে আপুনি শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনি এতিয়াৰ পৰা নতুন নিয়ম জাৰি কৰা হৈছে যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লগে লগেই অৰুণোদয় আঁচনি লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে বৃহৎ ঘোষণা শীঘ্ৰেই ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক দিয়া হ'ব অৰুণোদয়ৰ ধন ৰেচন কাৰ্ড থকা পৰিয়ালে পাব অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে কেইবাটাও অভিলাষী আঁচনি 26ৰ নিৰ্বাচনৰ পূৰ্বে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি গতিকে ৰেচন কাৰ্ড আশীৰ্বাদ হৈ পৰিব অসমৰ ৰাইজৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই এটা বৃহৎ ঘোষণা ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে এইটো এটা বহুত ডাঙৰ ঘোষণা আছিল যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি অতি শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনি আপুনি বেলেগ কোনো ডকুমেণ্ট ছাবমিট কৰাৰ প্ৰয়োজন নাই আপুনি অৰুণোদয় আঁচনিৰ কাৰণে কোনো ফৰ্ম ফিল আপ কৰিব নালাগে আপুনি অকল আপোনাৰ হাতত ৰেচন কাৰ্ড থাকিলেই হ'ল আপোনাৰ একাউণ্টত সোমাই পৰিব অৰুণোদয়ৰ আঁচনি ধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এক অভিলাষী আঁচনি আহি আছে প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনি বিনামূলীয়া হ'ব দৰিদ্ৰ আৰু মধ্যবিত্তৰ বিদ্যুতৰ মাচুল কেনেকৈ লাভ কৰিব এই মাচুল কেনেকৈ আপুনি এই বিনামূলীয়া বিদ্যুৎ লাভ কৰিব সবিশেষ জনাইছো ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব দেশৰ দৰিদ্ৰ মধ্যবিত্তৰ বাবে আহি গ'ল ভাল খবৰ আহি আছে প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনি আঁচনিয়ে সামৰি ল'ব 1 কোটি পৰিয়ালক 1 কোটি পৰিয়ালক প্ৰদান কৰা হ'ব সৌৰ পেনেল লাভ কৰিব 300 ইউনিট বিনামূলীয়া সৌৰ বিদ্যুৎ শীঘ্ৰেই গ্ৰহণ কৰা হ'ব হৰ ঘৰ চলাৰ কাৰ্যসূচী যাৰ ফলত শূন্য হ'ব বিদ্যুতৰ বিল হয় বন্ধু বান্ধৱীসকল যদি আপোনাৰ ঘৰতো সোলাৰ পেনেল ইনষ্টলেশ্যন কৰিব বিচাৰিছে অতি সোনকালে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ অভিলাষী আঁচনি যি আঁচনিৰ জৰিয়তে শূন্য হৈ পৰিব আপোনাৰ ঘৰৰ বিদ্যুৎ ব্যৱস্থা